আজি আমি নিমন্ত্ৰণ ৰক্ষা কৰি টিয়ক বলমা গৈছিলোঁ। টিয়ক বলমা যি ঘৰমানত আমি গৈছিলোঁ সেই ঘৰ আমাৰ পশ্চিমমুখী আছিল। গৃহস্থই ক'লে যে কোনোবা মানুহে কৈছে বোলে পশ্চিমমুখীয়া ঘৰ বেয়া, সেইকাৰণে আমি মুখখন কিবা চেঞ্জ কৰিব পাৰিম নেকি। তেতিয়া আমি ক'লোঁ যে চাওক, কোনোটা দিশৰ মুখেই ঘৰ বেয়া নহয়, খালি এণ্ট্ৰেঞ্চটো মেইন কথা। পূবমুখীয়া হওক, উত্তৰমুখীয়া হওক, দক্ষিণমুখীয়া হওক, পশ্চিমমুখীয়া হওক, কোনোটা দিশে ভুল নহয়, খালি তাৰ এণ্ট্ৰেঞ্চটো মেইন কথা। আমি ঘৰত গৈ জোখ মাখ কৰিলোঁ, জোখ মাখ কৰি পেলাই দীৰ্ঘি ল'লোঁ, দীৰ্ঘি লোৱাৰ পাছত গ্ৰীড কৰিলোঁ, গ্ৰীড কৰাৰ পাছত আমি অট'কেড ড্ৰয়িং বনালোঁ। ড্ৰয়িং বনোৱাৰ পাছত তেওঁলোকৰ ক'ত কি হ'ব আমি তেওঁলোকক মেজাৰমেণ্ট দি থৈ আহিলোঁ। আৰু তেওঁলোকৰ খালি মেইন গেটখন অলপ ভুল জেগা আছিল, সেইটো ভুল আমি তেওঁলোকৰ ৰেমেডি দি থৈ গুচি আহিলোঁ। আৰু তেওঁলোকে নতুন ঘৰৰ বনোৱাৰ কাৰণে তেওঁলোকে ভেটিৰ যিটো আমি চেক কৰিলোঁ, এনাৰ্জি তাত ভালেই পালোঁ। আৰু কিছুমান কাম কৰিব লগা থাকে, সেই কামখিনি আমি তেওঁলোকক কৰিবলৈ দিলোঁ, যিখিনি নতুন ঘৰ বনালে কৰিব লগা হয়। আৰু যদি তেওঁলোকে আমাৰ যেনেকৈ দিয়া পৰামৰ্শ দি আহিলোঁ সেইদৰে যদি তেওঁলোকে কাম কৰে, তেওঁলোকৰ জীৱনটো আগবঢ়াবৰ কাৰণে সুবিধা হ'ব। আৰু তেওঁলোকৰ ভাল হওক, সকলোৰে ভাল হওক তাৰ কামনাৰে ধন্যবাদ।